নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ আপোনালোকৰ মাজত কিবা ইণ্টাৰেষ্টিং জিকে কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। প্ৰতিটো প্ৰশ্ন উত্তৰ দিবলৈ আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। তেনেহ'লে আহকচোন বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ হাওঁফাওঁ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে এমাজন ফৰেষ্ট। 2 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ জন্তুৰ জীৱিত সংখ্যাতকৈ মূৰ্তিৰ সংখ্যা বেছি? ইয়াৰ উত্তৰটো হৈছে সিংহ। 3 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ খাদ্য হাজাৰ হাজাৰ বছৰ ৰাখি থলেও বেয়া নহয়? ইয়াৰ উত্তৰটো হৈছে মৌ। 4 নম্বৰ প্ৰশ্নটো হৈছে কিতাপৰ প্ৰথম আৰু শেষৰ পাতখিলাক কি বোলে? ইয়াৰ উত্তৰটো হৈছে উড়ন্ত পাত। আজি 5 নম্বৰ প্ৰশ্নটো হৈছে ইংৰাজীৰ কোনটো শব্দ প্ৰথমৰ পৰা আৰু শেষৰ পৰা পঢ়িলেও একেই হয়? ইয়াৰ উত্তৰটো হৈছে মালায়ালাম, নহয়নে বাৰু? আজি 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ঠাইত কোনো ৰেলৰ সুবিধা নাই? ইয়াৰ উত্তৰটো হৈছে ছিকিমত। 7 নম্বৰ প্ৰশ্নটো হৈছে অসমত প্ৰথমে কোন জনগোষ্ঠীয়ে প্ৰথম ধানৰ খেতি কৰিছিল? ইয়াৰ উত্তৰটো হৈছে বড়োসকলে। 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ বাহিৰেও কোনখন দেশত লালকিল্লা আছে? ইয়াৰ উত্তৰটো হৈছে নেপাল দেশত। 9 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ ভিতৰত সকলোতকৈ ডাঙৰ ৰেল ষ্টেচনটো কোনখন দেশত আছে? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে আমেৰিকা। 10 নম্বৰ প্ৰশ্নটো হৈছে ৰঙা নদী কোনখন দেশত বিয়পে? ইয়াৰ উত্তৰটো হৈছে ভিয়েটনাম দেশত। 11 নম্বৰ প্ৰশ্নটো হৈছে পাকিস্তানৰ ৰাষ্ট্ৰীয় জন্তুৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মাৰ্খোৰ। মাৰ্খোৰ হৈছে পাকিস্তানৰ ৰাষ্ট্ৰীয় জন্তু। 52 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত আধাৰ কাৰ্ডৰ বৈধতা কিমান দিন? ইয়াৰ উত্তৰটো হৈছে গোটেই জীৱনকালৰ বাবে। 13 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত ৰাজ্য কোনখন? ইয়াৰ উত্তৰটো হৈছে গোৱা ৰাজ্য। 14 নম্বৰ প্ৰশ্নটো হৈছে কেংগাৰু কোনখন দেশত সকলোতকৈ বেছি পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে অষ্ট্ৰেলিয়া দেশত। 15 নম্বৰ প্ৰশ্নটো হৈছে কোনটো জীৱৰ হাত কাটিলে পুনৰ নতুন হাত আহি যায়? ইয়াৰ উত্তৰটো হৈছে জেঠীৰ। আজি 16 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত কাপোৰৰ ওপৰত বাতৰি কাকত ছপা কৰা হয়? ইয়াৰ উত্তৰটো হৈছে স্পেইন দেশত। স্পেইন দেশত কাপোৰৰ ওপৰত বাতৰি কাকত ছপা কৰা হয়। 17 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত চূণশিলৰ খনি আছে? ইয়াৰ উত্তৰটো হৈছে কাৰ্বি আংলং জিলাত। 18 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় পুৰস্কাৰটো কি?
ইয়াৰ উত্তৰটো হৈছে ভাৰত ৰত্ন পুৰস্কাৰ। 19 প্ৰশ্নটো হৈছে সাগৰৰ পানীত কিমান শতাংশ নিমখ থাকে? ইয়াৰ উত্তৰটো হৈছে 10% নিমখ থাকে। 20 প্ৰশ্নটো হৈছে কি জীৱৰ কোনো মাত নাই? ইয়াৰ উত্তৰটো হৈছে জিৰাফ, যাৰ কোনো মাত নাই। 21 প্ৰশ্নটো হৈছে কি গছে সকলোতকৈ বেছি ফল দিয়ে? ইয়াৰ উত্তৰটো হৈছে নাচপতি গছে। 22 প্ৰশ্নটো হৈছে তামৰ দেশ বুলি জনা দেশখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে জাম্বিয়া দেশ। 23 প্ৰশ্নটো হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ব্যক্তি কোন আছিল? ইয়াৰ উত্তৰটো হৈছে টেনজিং নৰগে। 24 প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ কফি খেতি কৰা দেশখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ব্ৰাজিল। 25 প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল ঘাইপথটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে পেন আমেৰিকান ঘাইপথ। 26 প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে সাহাৰা মৰুভূমি। 27 প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত কোনখন ৰাজ্যত সকলোতকৈ বেছি ধানৰ খেতি কৰে? ইয়াৰ উত্তৰটো হৈছে পশ্চিম বংগ ৰাজ্যত। আজি 28 প্ৰশ্নটো হৈছে স্কুল বাছৰ ৰং হালধীয়া কিয় হয়? ইয়াৰ উত্তৰটো হৈছে হালধীয়া হৈছে এক ৰং যাক দূৰৰ পৰা সহজে দেখা যায়। ই আন ৰঙতকৈ উজ্জ্বল। এই কাৰণে স্কুল বাছবোৰ হালধীয়া ৰং কৰা হয়, যাতে হালধীয়া ৰঙৰ বাছ পথত হোৱা ভিৰৰ মাজতো বাছখন সহজে দেখা যায় আৰু লগতে যিকোনো ধৰণৰ দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিবৰ বাবে বাছখনত হালধীয়া ৰং কৰা হয়। আজি 29 প্ৰশ্নটো হৈছে পৃথিৱীৰ এনেকুৱা এখন দেশ আছে যিখন দেশত চিনেমা হল নাই। ইয়াৰ উত্তৰটো হৈছে সৌদি আৰৱ দেশত। আজি 30 প্ৰশ্নটো আপোনালোকলৈ বুলি মেঘালয় ৰাজ্যৰ ৰাজধানীখনৰ নাম কি? বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। তেনেহ'লে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।